Hello guys, Jai Shri Ram. Welcome back to my YouTube channel. আজি এইটো ভিডিঅ'ত মই আপোনালোকক সুজুকিৰ এভিনিছ 125 ৰ বিষয়ে ক'ম। স্কুটিখনৰ প্ৰাইচ কিমান, স্কুটিখনৰ এভাৰেজ আৰু স্কুটিখনত কি ফিচাৰ্ছ আছে। সো ভিডিঅ'টো যাতে আপোনালোকে শেষলৈকে চাই। এইখন হৈছে 125 cc সিঙ্গল সিলিন্ডাৰ এয়াৰ কুল ইঞ্জিন। ইয়াৰ মেক্স পাৱাৰটো হৈছে 8.5 bhp at 6500 rpm আৰু মেক্স টৰ্কটো হৈছে 10 mm at 5500 rpm। তাৰপিছত ইয়াৰ ফ্ৰণ্ট লুকটো এনেকুৱা ধৰণৰ। ফ্ৰণ্টত আপোনালোকে LED লাইট ছেটআপটো পাব আৰু ইফালে ইণ্ডিকেটৰ কেইটা বাৰু হেলোজেনত পাব। বাকী ইফালে সুজুকিৰ সৰু চাই বেজিং এটা পাব আৰু ইয়াৰ কালাৰটো হৈছে ডুৱেল টোন কালাৰত পাব আপোনালোকে। ইয়াৰ কালাৰটো হৈছে মেটালিক মেট ব্লেক আৰু মেটালিক মেট টাইটেনিয়াম চিলভাৰত। বাকী ফ্ৰণ্ট লুকটো আপোনালোকে এনেকুৱা ধৰণৰ পাব। বাকী টায়াৰ ছেকশ্যনত ফ্ৰণ্ট টায়াৰটো আপোনালোকে 12 ইঞ্চত পাব আৰু এলয় হুইল আছে আৰু ডিস্ক ব্ৰেক চিষ্টেমটো পাব। বাকী সাসপেনশনটো টেলিস্কোপিক সাসপেনশন পাব। সাইড প্ৰফাইলটো এনেকুৱা, সাইডৰ গ্ৰাফিক্সটো আপোনালোকে অলপ বেলেগ পাব। এইটো ইচাইডে পাব আৰু VENISটো এইফালে পাব গ্ৰাফিক্সটো। বাকী এভিনিছৰ এটা সৰু চাই বেজিং এটা পাব বেজিংটো আৰু সুজুকিৰ এটা আপোনালোকে বেজিং এটা পাব। অলপ লেতেৰা হৈছে বাৰু, এভইড কৰক এইটো। তাৰপাছত ফ্ৰণ্ট চাইডটো এনেকুৱা। ভিডিঅ'ন একবাৰ অন কৰি কিনে দেখাই আছোঁ। ইয়াতে আপোনালোকে SMS এলাৰ্ট, টাৰ্ণ বাই টাৰ্ণ নেভিগেশ্যন, ব্লুটুথ কানেক্টিভিটি সকলো ধৰণৰ ফিচাৰ্ছবোৰ পাব। বাকী এইটো আপাৰ ডিপাৰ চিষ্টেমটো ইফালে আছে, ইণ্ডিকেটৰ, তাৰপিছত হৰ্ণ। স্কুটিখন একবাৰ মই অন কৰি কিনে দেখাই আছোঁ আপোনালোকে। আইডিয়েল চাউণ্ডটো এনেকুৱা ধৰণৰ, খুব ৰিফাইন ইঞ্জিন। সুজুকিৰটো জানেই ইঞ্জিনবোৰ ৰিফাইন থাকে। বাকী অফ কৰি দিম। বাকী সুজুকি ইয়াতে সৰু চাই বেজিং এটা পাব। ফ্ৰণ্টত আপোনালোকে ইয়াতে সৰু চাই চাৰ্জিং চকেট এটা পাব, বি টাইপ দেখাই আছোঁ। ইয়াতে চাৰ্জিং ছেটআপ এটা পাব, সৰু চাই বি টাইপ চাৰ্জিং চকেট আৰু গ্লাভ বক্স এটা পাব সৰু চাই ইফালে, আৰু ইফালে এটা গ্লাভ বক্স চিষ্টেম আছে সৰু চাই। আৰু অফ কৰি দিওঁ। এতিয়া ইয়াৰ বুট স্পেচটো হৈছে টোটেল 21 লিটাৰ্ছৰ আৰু ইয়াৰ ফুল ফিউল কেপাচিটি হৈছে টোটেল 5.2 লিটাৰ্ছৰ। বাকী বেক প্ৰফাইলটো এনেকুৱা ধৰণৰ। বেকত আপোনালোকে ইণ্ডিকেটাৰ্ছ কেইটা হেলোজেনত পাব আৰু টেইল লাইটটো আপোনালোকে LED ছেটআপত পাব। এক্সজষ্টটো এনেকুৱা ধৰণৰ। আপোনালোকে 10 ইঞ্চৰ টায়াৰ ছেকশ্যনটো পাব আৰু ইফালে ফুটৰেষ্টটো এনেকুৱা ধৰণৰ। কিক আছে, ঠিক আছে। আৰু ছাইড ষ্টেণ্ডটো ভাল কোৱালিটিৰ ছাইড ষ্টেণ্ড। মই আপোনালোকক ইয়াৰ বুটটো খুলি কিনে দেখাই আছোঁ। ইয়াৰ বুটটো যথেষ্ট ডাঙৰ, বস্তু থোৱা আছে কিছুমান। তাৰপিছত ইয়াৰ বুট স্পেচ হৈছে টোটেল 21 লিটাৰ্ছৰ। বুটটো অফ কৰি দিওঁ। তাৰপিছত এতিয়া যদি ইয়াৰ টোটেল প্ৰাইচ আৰু মাইলেজৰ ক'বলৈ আহোঁ, চ' ইয়াৰ প্ৰাইচটো যদি ক'ব আহোঁ, এক শ্ব'ৰুম প্ৰাইচটো হৈছে 99,276, অন ৰোড এৰাউণ্ড 114 to 115ৰ ভিতৰত পাই যাব। আৰু ইয়াৰ এভাৰেজটো এৰাউণ্ড, সুজুকিৰ ইঞ্জিন যিহেতু, ইয়াৰ এভাৰেজটো আপোনালোকে 50+ পাব লাগে। ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ আগত 50 তলত পাব পাৰে, বাট আফটাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং, থাৰ্ড ছাৰ্ভিচিঙৰ পিছত আপোনালোকে এৰাউণ্ড 50 to 55 মাইলেজ পাব লাগে। চ' থেংক ইউ। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।